গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিশেষ সাফল্য মই আপোনালোকক ঘোষণা কৰিব বিচাৰিছোঁ। যোৱাটো বছৰত 2024 বৰ্ষৰ বছৰটোত আমি প্ৰায় 12 লাখ ৰোগী আমাৰ চিকিৎসা মহাবিদ্যালয়ত আহিছে, প্ৰায় 12 লাখ। এইটো হয়তো এতিয়ালৈকে হয়তো আমাৰ সৰ্বোচ্চ আমাৰ 12 লাখ। তাৰমানে প্ৰতি মাহতে আমাৰ প্ৰায় 1 লাখ ৰোগী আহিছে, প্ৰতিদিনে আমাৰ 3000তকৈ অধিক ৰোগী আমাৰ আহি আছে। ঠিক তেনেকৈ যোৱা বিগত বছৰটোত আমাৰ 1 লাখতকৈও অধিক 1,13,749টা ৰোগী আমাৰ হস্পিটেলত ভৰ্তি হৈছে। গতিকে আপোনালোকে চাওক মাহত আমাৰ কিমানকৈ আমাৰ ৰোগী ভৰ্তি হৈছে। ঠিক তেনেকৈ আমাৰ ইমাৰ্জেঞ্চিটো আমাৰ 1,43,000 ইমাৰ্জেঞ্চি কেছ আহিছে। গতিকে 1,43,000 আমাৰ ইমাৰ্জেঞ্চি কেছ আহিছে গোটেই বছৰটোত। তাৰে ভিতৰত এটা সুখবৰ যে আমাৰ যিটো ৰোড ট্ৰেফিক এক্সিডেণ্ট আগতে আমাৰ খুব আহিছিলে, সেইটো বহুত কমিলে, এতিয়া এইটো আমাৰ 1000ত গৈছে। গতিকে খুব কম সংখ্যক আমাৰ ৰোড ট্ৰেফিক এক্সিডেণ্ট আহে। তাৰপিছত মেজৰিটি আমাৰ প্ৰায় 30,000 মেজৰিটি হৈছে, 29,061টা আমাৰ মেজৰিটি হৈছে, মাইনৰিটি হৈছে 19,000। তাৰপিছত আমাৰ এই বছৰৰ ডেলিভাৰী হৈছে 13,172টা, আৰু আমাৰ বিশেষকৈ মেডিকেল লিগেল কেছ আমাৰ তাত বহুত আহে, তাৰে ভিতৰত 28,000 মেডিকেল লিগেল কেছো আহিছে আমাৰ ওচৰত। এইখিনি হ'ল আমাৰ মানে মোটামুটিকৈ আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সাফল্য। তাৰ ভিতৰতে আমাৰ কেইটামান খুব ভাল আপোনালোকক জনাবলৈ পাই আমি সুখী যে আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আমি IVF আৰম্ভ কৰিছিলোঁ, আপোনালোকে জানে। সেই IVF আমাৰ বৰ্তমানলৈকে প্ৰায় 26টা পৰিয়ালক আমি সুখবৰ দিবৰ কাৰণে সক্ষম হৈছোঁ। 26টা পৰিয়ালে ইনভিট্ৰ' ফাৰ্টিলাইজেশ্যনৰ পৰা সফল কাম হৈছে। তাৰে ভিতৰত ইতিমধ্যেই 5টা কেছৰ আমাৰ তাত ডেলিভাৰী হৈ গ'ল। গতিকে এইটো আমাৰ কাৰণে খুব সুখবৰ। আৰু আপোনালোকে জানে, ৰাইজৰ মাজত এইটো কাৰণে মই অনুৰোধ কৰিছোঁ যে আপোনালোকে জনাওক যে আমি প্ৰায় 70,000 টকাতে আমাৰ এই গোটেই খৰচখিনি হৈ যায়, বেছি নহয়, মাত্ৰ 70,000 টকাতে আমাৰ এই IVFটো হৈ যায়। ঠিক তাৰপিছতে আমাৰ আন এটা ডিপাৰ্টমেণ্টৰ সাফল্য হ'ল যে ইউৰ'লজি ডিপাৰ্টমেণ্টত আমি আপোনালোকে জানে যে যোৱা জুন মাহত আমি কেডাভাৰিক ট্ৰেন্সপ্লেণ্ট কৰিবৰ কাৰণে সক্ষম হৈছোঁ। 2গৰাকী ৰোগীক আমি কেডাভাৰিক ট্ৰেন্সপ্লেণ্ট কৰি সফল কাম হ'ব পাৰিছিলোঁ। আৰু ঠিক তেনেকৈ আমি ABO ইনকম্পেটিবিলিটি ৰিনেল ট্ৰেন্সপ্লেণ্টটো আমাৰ ইয়াত কৰিছে। আৰু সকলোতকৈ ছফিষ্টিকেটেড আমাৰ 4K HD লেপাৰস্কোপ ছিষ্টেম আমাৰ বৰ্তমান আমি CSRত পাইছিলোঁ, আমি হাটকোৰ পৰা। আমি সেইটো আমি যোৱা মাহত আমি তাত কৈছোঁ। গতিকে আপোনালোকে বিশেষকৈ ইউৰ'লজিত আহিলে এতিয়া মানুহ ৰখি থাকিব নালাগে। এটা কথা হয়, ইউৰ'লজিৰ অনুপাতে আমাৰ বিচনাৰ সংখ্যা কম, আমাৰ 54খন বিচনা আছে। তথাপিও আমি যিখিনি পাৰোঁ আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যাতে OPD কেছবিলাক আমি যাতে OPDতে যাতে সফল কামেৰে কৰিব পাৰোঁ, সেইখিনি আমি কৰিবলৈ গৈ আছোঁ। ঠিক তেনেকৈ আপোনালোকে জানে যে 2022 চনৰ আগষ্ট মাহত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ প্ৰথমটো ব'ন মেৰ' ট্ৰেন্সপ্লেণ্ট কেছ সফল কাম হিচাপে আমি 30 আগষ্টত আমি হেৰি কৰিছিলোঁ। আজিলৈকে প্ৰায় 39টা ব'ন মেৰ' ট্ৰেন্সপ্লেণ্ট আমি ইয়াতে কৰিব পাৰিলোঁ। আমি ব'ন মেৰ' ট্ৰেন্সপ্লেণ্ট আমি 39টা ব'ন মেৰ' ট্ৰেন্সপ্লেণ্ট আমি আমাৰ গুৱাহাটী মেডিকেলত সফলভাৱে আমি কৰিব পাৰিলোঁ। তাৰে ভিতৰত আৰু আমাৰ দুটা ভাল খতিয়ান হ'ল আমি এই 2024 চনৰ কাৰণে আমাৰ অসমবাসীৰ কাৰণে বা আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কাৰণে খুব ভাল খবৰ যে যিটো লেবৰেটৰী নেশ্যনেল এক্ৰিডিটেশ্যন ব'ৰ্ড অফ লেবৰেটৰী যিটো আছে, তেওঁলোকে আমাৰ পেথলজি, মাইক্ৰ'বায়'লজি আৰু বায়'কেমিষ্ট্ৰি যিটো লেব, সেই লেবটো আমাৰ এক্ৰিডিটেড। গতিকে আপোনালোকে দেখিব যে CGHS ৰেটত যদি এক্ৰিডিটেড লেবৰেটৰী হয় তাতে 10% ৰেটটো বেছি হয়, কিন্তু আমি একো তেনেকুৱা কৰা নাই। আমি NABL চাৰ্টিফিকেটেই পাইছোঁ, তথাপিও আমাৰ ৰেটটো একেই আছে। গতিকে আমি যোৱা এপ্ৰিল মাহৰ পৰা আমি NABL চাৰ্টিফাইড আমি লেবৰেটৰী পেথলজি, মাইক্ৰ'বায়'লজি আৰু বায়'কেমিষ্ট্ৰি লেব আমাৰ CCL NABL চাৰ্টিফাইড। তাত আৰু এটা ভাল খবৰ আমাৰ কাৰণে যে আমাৰ লেবাৰ ৰুমটো আমাৰ লক্ষ্য চাৰ্টিফিকেশ্যন পাইছিলে যোৱা বছৰ। লক্ষ্য চাৰ্টিফিকেট মানে কিছুমান পেৰামিটাৰ আছে যিটো আমাৰ খুব সুন্দৰভাৱে সফল কামভাৱে আমি লক্ষ্য চাৰ্টিফিকেট পাইছোঁ। আমি হয়তো সৰ্বভাৰতীয় পৰ্যায়ত নহ'লেও আমি নৰ্থ ইষ্টৰ হয়তো আমি প্ৰথম মেডিকেল কলেজ যিয়ে আমি লক্ষ্য চাৰ্টিফাইড আমি হস্পিটেল হিচাপে আমি আগবাঢ়িব পাৰিছোঁ। আমি আৰু এটা ভাল খবৰ দিব বিচাৰিছোঁ, আমাৰ কাৰ্ডিঅ' নিউৰ' চেণ্টাৰৰ যিটো আছে, কাৰ্ডিঅ' নিউৰ' চেণ্টাৰত আমি যোৱা কালিৰ পৰা মই আৰু আমাৰ চুপাৰিণ্টেণ্ডেণ্ট অভিজিত শৰ্মাই আমি
দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ তাৰ আগতে আমি এটা আপোনালোকক ভাল খবৰ দিব বিচাৰিছোঁ যে যোৱাটো বছৰত আমাৰ প্ৰায় 1524টা কৰনাৰী এনজিঅ'প্লাষ্টি আৰু এনজিঅ'গ্ৰাফি আমাৰ সফল কাম হিচাপে আমি CN চেণ্টাৰত কৰিব পাৰিছোঁ